Hello everyone, welcome to YouTube channel Career Assam. সকলোকে এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছো। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু মই এখন হাই স্কুলত শিক্ষকতা কৰো আৰু আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম আমাৰ ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা অহা এখন ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু এই নটিফিকেশনখনৰ লগত জড়িত যিখিনি কথা সেইখিনি আমি ডিসকাস কৰিম। ইতিমধ্যে মই ষ্টাফ সিলেকশন কমিশনৰ ওপৰত দুটা ভিডিঅ' দিছিলো, হয়তো আপোনালোকে বহুতে চাইছে, যিসকলে চোৱা নাই চাই ল'ব পাৰে। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ষ্টাফ সিলেকশন কমিশনৰ আন্ডাৰত বিভিন্ন এক্সাম হয়, হাই সেকেন্ডাৰী লেভেলৰ হয়, ডিগ্ৰী লেভেলৰ হয় বা অন্যান্য বিভিন্ন পোষ্টৰ কাৰণে হয়। তো এতিয়া ৰিসেন্টলি এখন নোটিছ আহিছে যে আমাৰ এসএসসি পৰা যেটো পতা হয় এটা পৰীক্ষা, হেতু হৈছে এসএসসি মাল্টিটাস্কিং ষ্টাফ এক্সামিনেশ্যন বা এসএসসি MTS এক্সামিনেশ্যন। তো এই পৰীক্ষাটোত যিসকলে এপ্লাই কৰিব বিচাৰে, যিসকলে পৰীক্ষাটো দিব বিচাৰে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইতিমধ্যে জানে যে আমাৰ অসমতে বুলি নহয়, গোটেই ভাৰতবৰ্ষত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত অফিচ আছে, য'ত আমাৰ কিছুমান আমাৰ অসমত যেনেকৈ অফিস বিলাকত গ্ৰেড 4 পোষ্ট থাকে, পিয়ন চকীদাৰ এনেকুৱা পোষ্ট থাকে। তো সেই আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অফিস বিলাকতো মাল্টিটাস্কিং ষ্টাফ বুলি এটা পোষ্ট থাকে আৰু সেই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন লাগে মেট্ৰিক পাছ বা 10th পাছ। এতিয়া যিসকলে মেট্ৰিক পাছ কৰিছে বা 10th পাছ কৰিছে তেওঁলোকে এই পৰীক্ষাটো দিব পাৰে। আৰু আমাৰ অসমত যেহেতু এডিআৰই পৰীক্ষা হৈ গৈছে আৰু এডিআৰইৰ প্ৰিপাৰেশ্যনটো আমাৰ আছে, গতিকে এই পৰীক্ষাবিলাক দিলে আমাৰ এটা চাকৰিৰ অপৰচুনিটিও আহে আৰু আমি যিখিনি প্ৰেক্টিছ কৰিছো সেইখিনি আমাৰ প্ৰেক্টিছটো কন্টিনিউ হৈ থাকে। গতিকে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব আৰু এই পৰীক্ষাটো দি পেলাই এই যিটো ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন তাতে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু এই পৰীক্ষাটো দিয়াৰ কাৰণে অনলাইন প্ৰচেছ ইতিমধ্যে ষ্টাৰ্ট হৈছে। যোৱা 26 জুনৰ পৰা 24 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, 26 জুন টু 24 জুলাই। আৰু এইখিনি সময়ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে এটা বয়সৰ সীমা আছে, 18 পৰা 25 বছৰ হ'ব লাগিব মাল্টিটাস্কিং ষ্টাফৰ কাৰণে। আৰু ৰুল মতে ৰেহাই পাব যিখিনি আমাৰ ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে। ইয়াৰ উপৰিও এই পৰীক্ষাটোৰ জৰিয়তে আৰু এটা পোষ্টত এপইণ্টমেণ্ট দিয়া হ'ব, সেইটো হৈছে হাৱালদাৰ। আমাৰ যিবিলাক টেক্সৰ অফিচ আছে, যেনে GST টেক্স বা চেন্ট্ৰেলৰ যিবিলাক টেক্স আছে, টেক্সৰ অফিচবিলাকত হাৱালদাৰ বুলি এটা পোষ্ট থাকে। এই পোষ্টটোতো এই পৰীক্ষাটোৰ পৰা নিযুক্তি দিয়া হ'ব। আৰু টোটেল এই দুটা পোষ্ট মিলাই এসএসসি MTS বা মাল্টিটাস্কিং ষ্টাফ আৰু হাৱালদাৰ এই পৰীক্ষাটোৰ পৰা প্ৰায় 5000 মান ষ্টাফক নিযুক্তি দিয়া হ'ব। তাতে হাৱালদাৰ আছে 1000 আৰু MTS আছে আমাৰ 4000 মান। হয়তো ইফাল সিফাল হ'ব পাৰে, কিন্তু লাষ্ট ইয়াৰ 4000কৈ বেছি আছিলে, তথাপি মই অলপ কমাই কৈছোঁ। এতিয়া এই পৰীক্ষাটোত দিবৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব? প্ৰথমতে পঢ়িব লাগিব নিউমেৰিকেল এপ্টিটিউড বা নিউমেৰিকেল এবিলিটি, আৰু তাৰপিছত পঢ়িব লাগিব আমাৰ ৰিজনিং এবিলিটি, তাৰপিছত আমাৰ লাগিব জেনেৰেল এৱাৰনেছ আৰু ইংলিছ লেংগুৱেজ। আৰু জেনেৰেল এৱাৰনেছত 25টা কুৱেশ্যন থাকিব, তাতে নম্বৰ থাকিব 75, আৰু ইংলিছত 25টা কুৱেশ্যন নম্বৰ থাকিব 75, আৰু নিউমেৰিকেলত 20টা কুৱেশ্যন নম্বৰ থাকিব 60, আৰু ৰিজনিঙত 20টা কুৱেশ্যন নম্বৰ থাকিব 60। আৰু পৰীক্ষাটো কম্পিউটাৰ বেছড হ'ব। আৰু পৰীক্ষাৰ চেণ্টাৰ হ'ব আমাৰ অসমৰ যিবিলাক কিছুমান বিখ্যাত ঠাই, যেনে তেজপুৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, এইকেইটা লোকেশ্যনত আমাৰ অসমৰ পৰীক্ষা হ'ব। আৰু শিলচৰতো হ'ব। তো এইকেইটা চেণ্টাৰত আমাৰ কম্পিউটাৰ বেছড এক্সামটো হ'ব। আৰু এপ্লাই কৰিবৰ কাৰণে বেছি ফিজ নালাগে, মাত্ৰ 100 টকা ফিজ। আৰু যিখিনি SC আছে, ST আছে, মহিলা আছে, তেওঁলোকৰ কাৰণে ফ্ৰী। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই পৰীক্ষাটোত এপ্লাই কৰি পেলাই আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক চাকৰি আছে, মাল্টিটাস্কিং ষ্টাফ আৰু হাৱালদাৰ, এই চাকৰিকেইটাত নিজকে মোকলল কৰিব পাৰিব, নিজকে নিযুক্তি দিয়াৰ বা নিযুক্তি লোৱাৰ এটা সুযোগ লাভ কৰিব। গতিকে ইয়াৰ লগত জড়িত যিখিনি ডিটেইলছ বা যিটো এডভাৰটাইজমেণ্ট মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাতে ক্লিক কৰিলে আপোনালোকে এডভাৰটাইজমেণ্টটো পাই যাব। আৰু অনলাইন এপ্লাই কৰা লিংকটোও দি দিম, তাতো আপোনালোকে ক্লিক কৰিলে SSC ৱেবছাইটত গৈ পেলাই প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত বাকী ষ্টেপ বাই ষ্টেপ গৈ থাকিব আৰু সেইমতে ফৰ্ম ফিল আপ হৈ যাব।
গতিকে আজিৰ ভিডিঅ'ত এইখিনি ডিছকাছ কৰোঁ নেক্সট SSC পৰা কিবা ওলালে সেইখিনি ডিছকাছ কৰিম আৰু আমাৰ অসম চৰকাৰৰ যিমান চাকৰি ওলায় যি চাকৰি নহওক আপোনাৰ কণ্টেক্সচুৱেল হওক ৰেগুলাৰ হওক গোটেইখিনি ইনফৰমেশ্যন ইয়াতে মই দিবলৈ চেষ্টা কৰিম কাৰণ এই কামটো মই কৰি ভাল পাওঁ আৰু মই বিচাৰোঁ আমাৰ যিসকল ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰি আছে পঢ়া শুনা কৰি আছে তেওঁলোকে যাতে প্ৰতিটো আপডেট প্ৰতিটো ভেকেঞ্চিৰ আপডেট পাওক কাৰণ মই এটা কথা ৰিয়েলাইজ কৰোঁ যে আমাৰ অসমত এতিয়াও বহুত মানুহ আছে যিসকলে এই চাকৰিৰ ইনফৰমেশ্যনবিলাক নোপোৱাৰ কাৰণে বা চাকৰিৰ আপডেটবিলাক সময়মতে নোপোৱাৰ কাৰণে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হয় আমাৰ টেলেণ্ট বহুত আছে কিন্তু প্ৰপাৰ ইনফৰমেশ্যন আমাৰ ইয়াত নাই আৰু সেইটো কাৰণে মই এই চেনেলটো আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ